নমস্কাৰ, এটা নতুন ভিডিঅ' সৈতে পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত GS3 পেপাৰৰ খুব এটা গুৰুত্বপূৰ্ণ বিষয় ফুড সিকিউৰিটিৰ ওপৰত কিছু আলোচনা কৰিম বা পাব্লিক ডিষ্ট্ৰিবিউচন সিস্টেমৰ ওপৰত। আসলতে মই এই টপিকটো যিখিনি কথা আছে সেইখিনি টাইপ কৰি আপোনালোকৰ কাৰণে আগবঢ়াম বুলি ভাবিছিলো, কিন্তু সময়ৰ অসুবিধাৰ কাৰণে সেইটো আজি সম্ভৱ হৈ নুঠিল। তথাপি মই যিখন কিতাপৰ সহায় লৈ পেলাই মেইনছৰ কাৰণে এই প্ৰস্তুতি চলাইছিলো, সেই কিতাপখনৰ আধাৰত আপোনালোকক কিছু আইডিয়া দিবৰ কাৰণে চেষ্টা কৰিম। আৰু ফুড সিকিউৰিটিৰ ওপৰত আমি গুগলতো যদি সাৰ্চ কৰোঁ, বিভিন্ন ৱেবছাইটৰ পৰা আমি এই বিষয়ে জানিব পাৰিম। বিভিন্ন কোচিং চেণ্টাৰৰ যি ধৰণে ভিজন আইজ হওক বা ইনচাইট হওক, সেই সকলোতে উপলব্ধ আছে। গতিকে আপোনালোকে সেই ধৰণে প্ৰস্তুতি চলাব পাৰে। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক কিছু মই আইডিয়া দিবৰ কাৰণে চেষ্টা কৰিম। প্ৰথমতে চাওঁ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন। যথেষ্টখিনি কুৱেশ্যন আছে, গোটেইখিনি গাই যোৱা সম্ভৱ নহয়। তথাপি মই আপোনালোকৰ সুবিধাৰ কাৰণে এই ভিডিঅ'টোত প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনখিনি যোগ কৰি দিম। তথাপি এটা আৰ্হি যদি চাওঁ, হোৱাট আৰ দ্য মেজৰ চেলেঞ্জেছ অফ পাব্লিক ডিষ্ট্ৰিবিউচন চিষ্টেম ইন ইণ্ডিয়া, হাউ কেন ইট বি মেড ইফেক্টিভ এণ্ড ট্ৰান্সপাৰেণ্ট। 2022 চনত আহিছে। 2021 আহিছে যে হোৱাট আৰ দ্য চেলিয়েণ্ট ফিচাৰ্ছ অফ নেশ্যনেল ফুড ছিকিউৰিটি এক্ট 2013, হাউ হেজ দ্য ফুড ছিকিউৰিটি বিল হেল্প ইন এলিমিনেটিং হাংগাৰ এণ্ড মালনিউট্ৰিশ্যন ইন ইণ্ডিয়া। গতিকে এই টপিকখিনি আমাৰ খুবেই জৰুৰী হয়। কাৰেণ্ট এফেয়াৰ্ছ টপিকৰ লগত ৰিলেট কৰি পেলাই সুধিব পাৰে। আৰু নেশ্যনেল ফুড ছিকিউৰিটি এক্ট 2013 এয়া 2021 UPSC পৰীক্ষাত আহিছে। নেক্সট হৰ্টিকালচাৰ মিছনৰ ওপৰতো আহিছে। এছেছ দ্য ৰোল অফ নেশ্যনেল হৰ্টিকালচাৰ মিছন ইন বুষ্টিং দ্য প্ৰডাকশ্যন প্ৰডাক্টিভিটি এণ্ড ইনকাম হৰ্টিকালচাৰ ফাৰ্মছ, হাউ ফাৰ হেজ ইট ছাকচিডেড ইন ইনক্ৰিজিং দ্য ইনকাম অফ ফাৰ্মাৰ্ছ। গতিকে ইয়াত প্ৰায় 10-12টা কুৱেশ্যন আছে, 15টা কুৱেশ্যন আছে। গতিকে এই 15টা কুৱেশ্যন আপোনালোকে গোটেইখিনি একজেক্টলি প্ৰিপেয়াৰ নকৰিলেও আপোনালোকে অন্তত এনেধৰণে প্ৰস্তুতি চলাওক যাতে যিকোনো এটা টপিকৰ ওপৰত আহিলে আপোনালোকে যাতে লিখিব পাৰে। তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, চিলেবাছত যিটো দিয়া আছে পাব্লিক ডিষ্ট্ৰিবিউচন চিষ্টেম, তাৰ ওপৰত আপোনালোকে এটা এনচাৰ লিখাৰ প্ৰেক্টিছ কৰিব লাগিব। ফুড ছিকিউৰিটিৰ ওপৰত আৰু ফুড ছিকিউৰিটিৰ লগত জড়িত যিবিলাক মিছন আছে, যেনেকৈ নেশ্যনেল হৰ্টিকালচাৰ মিছন হওক বা ফুড ছিকিউৰিটি এক্ট হওক, তাৰ বিষয়ে আপোনালোকে কিছু প্ৰস্তুতি চলাব লাগিব। নেক্সট মিলেটছৰ ওপৰত আপোনালোকৰ কুৱেশ্যন আহিব পাৰে। মই আগতে এটা ভিডিঅ' ধুনীয়াকৈ মিলেটছৰ বিষয়ে দিয়া আছে, আপোনালোকে চাব। টপিকত আছে যে ইছ্যুজ ৰিলেটেড টু ডাইৰেক্ট এণ্ড ইনডাইৰেক্ট ফাৰ্ম ছাবচিডি, ছাবচিডিৰ ওপৰত আমি চাব লাগিব। মিনিমাম ছাপৰ্ট প্ৰাইচৰ ওপৰত কি কি ইছ্যু আছে চাব লাগিব। পাব্লিক ডিষ্ট্ৰিবিউচন চিষ্টেমৰ ওপৰত অবজেক্টিভ কি, ফাংচনিং কি, লিমিটেশ্যনছ কি, ৰিভেম্পিং, ইছ্যুজ অফ বাফাৰ ষ্টক এণ্ড ফুড ছিকিউৰিটি, টেকনলজি মিছনছ, ইকনমিক্স এণ্ড এনিমেল ৰিয়েৰিং, এই গোটেইখিনিৰ ওপৰত আপোনালোকৰ সম্যক জ্ঞান থাকিব লাগিব। তেতিয়া আপোনালোকে পৰীক্ষাত যিকোনো কুৱেশ্যন এটেম্প কৰিব পাৰিব। এতিয়া এই কিতাপখনৰ আধাৰত যদি চাওঁ, মই ডিটেইলছত ইমান নাযাওঁ, কাৰণ কিতাপৰ পৰা কৈ যোৱাটো সম্ভৱ নহয়। তথাপি আপোনালোকক মই এটা আইডিয়া দিব বিচাৰোঁ, কাৰণ বহুতে কৈ আছে যে কোনখিনি বস্তু পঢ়িব লাগে তেওঁলোকে নাজানে। এতিয়া আমি ছাবচিডিৰ ক্ষেত্ৰত আমি প্ৰথম যদি চাওঁ, ছাবচিডিৰ মিনিংটো কি আমি চাব লাগিব। এডুকেশ্যনৰ ক্ষেত্ৰত থাকে, হেল্থৰ ক্ষেত্ৰত থাকে, এনভাইৰনমেণ্টৰ ক্ষেত্ৰত থাকে ছাবচিডি, বিভিন্ন ধৰণৰ ছাবচিডি থাকে। গতিকে ছাবচিডিৰ যদি আমি পাৰফেক্ট ডেফিনেশ্যনটো চাওঁ, ইয়াত খুব সুন্দৰকৈ দিয়া আছে, ছাবচিডিজ কনষ্টিটিউট এন ইম্পৰ্টেণ্ট ফিস্কেল পলিচি ইনষ্ট্ৰুমেণ্ট ইন টাৰ্মছ অফ গ্ৰাণ্টছ or other financial assistance for modifying market determined outcomes and to subserve certain well defined redistributive objective. Next আমি subsidy type জানিব লাগিব। subsidy type যদি আমি চাওঁ, ডাইৰেক্ট subsidies থাকে আৰু ইনডাইৰেক্ট subsidies থাকে। ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ কথা আপোনালোকে শুনিছে। ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ চিষ্টেমটো অহাৰ কাৰণে আগতে যি ইণ্টাৰমিডিয়েট থাকে, ইণ্টাৰমিডিয়েট চিষ্টেমটো নাইকিয়া হ'ল, যাৰ জৰিয়তে ডাইৰেক্টলি বেনিফিটটো ট্ৰান্সফাৰ কৰা হয়, যিজনে পাব লাগে বেনিফিচিয়াৰীক দিয়া হয়। গতিকে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ আমি এটা এক্সাম্পল হিচাপে ল'ব পাৰোঁ। টপিকটো ডিছকাছ কৰিব বিচৰা নাই, মই জাষ্ট আপোনালোকক এইটো ক'ব খুজিছোঁ যে কি কি পইণ্ট আমি এই টপিকটোত পঢ়িব লাগিব। ইনডাইৰেক্ট ছাবচিডি আমি জানিব লাগিব। নেক্সট কিছুমান আদাৰ ছাবচিডি থাকে, যেনেকৈ ফুড ছাবচিডি হয় বা ফাৰ্টিলাইজাৰ ছাবচিডি হয়। নেক্সট ফুৱেল ছাবচিডি থাকে, নিউট্ৰিয়েণ্ট বেছ ছাবচিডি থাকে। সেই যিখিনি টাইপছ থাকে, সেই টাইপছখিনি আমি মেইনছৰ কাৰণে খুব চিম্পলকৈ জানিলেও কোনো কথা নাই, কিন্তু প্ৰিলিমছত ডিটেইলছকৈ পঢ়িব লাগিব, কাৰণ তাৰ ওপৰত বেছ কৰি পেলাই আমাক যিকোনো ধৰণৰ প্ৰশ্ন সুধিব পাৰে। নেক্সট যদি আমি ফুড ছিকিউৰিটিৰ ওপৰত চাওঁ, ফুড ছিকিউৰিটি কনচেপ্টটো আমাৰ কাৰণে খুবেই জৰুৰী হয়, পৰীক্ষা পাৰ্বততো সাংঘাতিক জৰুৰী হয়। Food and Agriculture Organization 1983 defined food security as ensuring that all people at all times have both physical and economic access to basic food they need. এই ডেফিনেশ্যনটো জনাটো খুবেই দৰকাৰী, কাৰণ আমি ফুড ছিকিউৰিটিৰ ওপৰত যদি কিবা কুৱেশ্যন আহে, আমি ফাওৰ যিটো ডেফিনেশ্যন সেইটো দিব পাৰোঁ, বা ৱৰ্ল্ড ডেভেলপমেণ্ট ৰিপৰ্টৰ এটা
ডেফিনেশ্যন আছে, এইটো আপোনালোকে মনত ৰাখিব পাৰে। ফুড চিকিউৰিটি এজ access by all people at all times to enough food for an active healthy life. ফুড চিকিউৰিটিৰ তিনিটা ডাইমেনশ্যন থাকে, গতিকে থ্ৰাইচ এ বুলি আমি মনত ৰাখিব পাৰোঁ। এভেইলেবিলিটি অফ ফুড, এচেচিবিলিটি আৰু এফৰ্ডেবিলিটি। শব্দটোতে অৰ্থটো লুকাই আছে। সকলোৱে সকলো টাইমতে ফুড এভেইলেবল হ'ব লাগিব, যি বেছিক ফুড হয়। এচেচিবিলিটি মানে উইদিন ৰিচ অফ এভৰি পাৰ্চন। এফৰ্ডেবিলিটি মানে সকলোৱে যাতে এফৰ্ড কৰিব পাৰে। গতিকে ৰাইজিং ফুড প্ৰাইচ তাৰ ওপৰতো আমি লক্ষ্য ৰাখিম। গতিকে ফুড চিকিউৰিটি ইন ইণ্ডিয়া, এই গোটেই টপিকটো আমাৰ কাৰণে খুব জৰুৰী হৈ পৰে। বিভিন্ন ধৰণৰ ইছ্যু আছে ফুড চিকিউৰিটিৰ লগত, যেনেকে প্ৰাইচ ৰাইজ ইছ্যু এটা হয়, কনজামশ্যন ইছ্যু আছে, ডিষ্ট্ৰিবিউশ্যন ইছ্যু আছে, প্ৰডাকশ্যন এণ্ড এগ্ৰৰিয়ান ইছ্যু আছে, ক্লাইমেট চেঞ্জৰ এটা ইছ্যু আছে, মাল নিউট্ৰিশ্যন আৰু বিভিন্ন আদাৰ ইছ্যুজ আমি পাওঁ। গতিকে এই ইছ্যুজখিনি আপোনালোকক মই অতি সোনকালে উইথ প্ৰপাৰ ডিটেইলছত আপোনালোকক দিবৰ কাৰণে মই চেষ্টা কৰিম। বাট আজি মই এই কথাটো কৈছোঁ যে ফুড চিকিউৰিটিৰ ওপৰত যদি আমি কিবা কুৱেশ্যনছ পাওঁ, তেন্তে আমি ইছ্যুজখিনি জনাটো খুবেই দৰকাৰী। প্ৰাইচ চাইজ ইছ্যুটোতো আপোনালোকে চিম্পলি বুজি পাইছে। কনজামশ্যন ইছ্যুটো যেনেকুৱা ধৰণৰ হ'ব পাৰে যে ল' ইনকামৰ কাৰণে ৰুৰেল প'ৰ পিপুলবিলাকে এডিকুৱেট এমাউণ্ট অফ চিৰিয়েলছ হওক বা যিকোনো খাদ্য, মিট হওক, প্ৰটিনযুক্ত হওক বা শাক পাচলি ভালদৰে কিনি খোৱাত অসমৰ্থ হয়, শব্দটোতে লুকাই আছে। ডিষ্ট্ৰিবিউশ্যনৰ ক্ষেত্ৰত পাব্লিক ডিষ্ট্ৰিবিউশ্যন চিষ্টেমটোৰ কথা আমি জানিব লাগিব। ক্লাইমেট চেঞ্জৰ কথাটো আমি জানিছোঁ। এই ক্লাইমেট চেঞ্জৰ ওপৰত ৰিলেটেড কৰি পেলাই আপোনালোকৰ যিকোনো ধৰণৰ প্ৰশ্ন ফুড চিকিউৰিটিৰ ওপৰত আহিব পাৰে, তাৰ কাৰণে আমি প্ৰস্তুতি চলাব লাগিব। নেক্সট, চেণ্ট্ৰেল আৰু ষ্টেট গভৰ্ণমেণ্টৰ মেজাৰ্ছবিলাক আমি জানিব লাগিব। নেশ্যনেল ফুড চিকিউৰিটি এক্ট 2013 খুব ইম্পৰ্টেণ্ট হয়। নেক্সট, নেশ্যনেল ফুড চিকিউৰিটি মিছন আছে, নেশ্যনেল মিছন অন ফুড প্ৰচেছিং, নেশ্যনেল নিউট্ৰিশ্যন মিছন যিটো পোষণ অভিযান আমি কওঁ, ইণ্টিগ্ৰেটেড চাইল্ড ডেভেলপমেণ্ট ছাৰ্ভিচেছ যিটো ICDS আমি জানিব লাগিব। ৰাজীৱ গান্ধী স্কিম ফৰ এম্পাৱাৰমেণ্ট অফ এডলেচেণ্ট গাৰ্লছ, এইটো ইমান মই ইম্পৰ্টেণ্ট বুলি নাভাবোঁ, বাট আমি এনেই অলপ চকু ফুৰাম। প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা, এইটো ইম্পৰ্টেণ্ট হয়। মিড ডে মিল স্কিম যাক আমি এতিয়া চেঞ্জ কৰিছোঁ, ৰিনেম কৰিছোঁ, সেইটো আপোনালোকে কমেণ্ট কৰিবচোন নতুনকৈ কি বুলি কোৱা হ'ল। নেশ্যনেল ৰুৰেল হেল্থ মিছন আছে। নেক্সট, কিতাপখনত আৰু কেইটামান বস্তু দিয়া আছে, ছত্তীশগড় মডেল ফৰ ফুড চিকিউৰিটি। ছত্তীশগড়ৰ মডেলটোৰ ওপৰত আমি কিছু আইডিয়া ল'ব লাগিব কি ধৰণৰ আছে, বাট এইটো ইমান মই জৰুৰী বুলি নাভাবোঁ। আমি অভাৰঅল এইখিনি জানিলে আমি লিখিব পাৰিম। আমি এনচাৰ এটা দিবৰ কাৰণে আমাক নেশ্যনেল ফুড চিকিউৰিটি এক্টখনে যদি আপুনি ভালদৰে প্ৰস্তুতি চলায়, লগতে আপুনি প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা হওক বা যি মিড ডে মিল স্কিম তাৰ বিষয়ে যদি আমাৰ নলেজ থাকে, আমি অভাৰঅল এনচাৰ এটা লিখিব পাৰিম। নেক্সট, আমি ইয়াৰ আধাৰত আৰু এটা বস্তু জানিব লাগিব, হোৱাট ইজ বাফাৰ ষ্টক। বাফাৰ ষ্টক বুলি ক'লে কি বুজায়, বাফাৰ ষ্টকৰ লগত জড়িত ইছ্যুবিলাক। তাৰ পিছৰ যি পইণ্ট আহিব সেইটো হ'ল পাব্লিক ডিষ্ট্ৰিবিউশ্যন চিষ্টেম, অবজেক্টিভ অফ টাৰ্গেটেড পাব্লিক ডিষ্ট্ৰিবিউশ্যন চিষ্টেম। তাৰ অবজেক্টিভবিলাক অৱশ্যে আমাৰ প্ৰিলিমিনাৰীৰ কাৰণে বেছি জৰুৰী হয়, মেইনছৰ কাৰণে আমি অভাৰঅল ইয়াৰ লগত ৰিলেট কৰি ধুনীয়াকৈ বনাই হ'লেও লিখিব পাৰিম। টাৰ্গেটেড পাব্লিক ডিষ্ট্ৰিবিউশ্যন চিষ্টেমৰ কিছুমান লিমিটেশ্যন থাকে, যেনেকৈ হাই এক্সক্লুজন এণ্ড ইনক্লুজন এৰৰ্ছ থাকে, ভাইবিলিটি অফ ফেয়াৰ প্ৰাইচ শ্বপছ, ৰিজনেল এলোকেশ্যন এণ্ড প্ৰাইচ ষ্টেবিলাইজেশ্যন অবজেক্টিভ, লিকেজেছ এণ্ড ডাইভাৰ্চন, ইনফেৰিয়ৰ কোৱালিটি, এনেকৈ বিভিন্ন ধৰণৰ পইণ্ট আছে। আমি PDS চিষ্টেমটো কি ধৰণে ইম্প্ৰুভ কৰিম সেইটোৰ বিষয়ে আমি জানিব লাগিব। গোডাউনছ কনষ্ট্ৰাক্ট কৰিব লাগিব, কনষ্ট্ৰাকশ্যন অফ গোডাউনছ, যিটো আমি গুদাম কওঁ অসমীয়াত। ইণ্টিগ্ৰেটেড ইনফৰমেশ্যন চিষ্টেম ফৰ ফুড গ্ৰেইন মেনেজমেণ্ট আছে, কম্পিউটাৰাইজেশ্যন অফ PDS অপাৰেশ্যনছ, লিভাৰেজিং আধাৰ, ৱাইডেনিং কভাৰেজ অফ কমডিটিজ, ওৱান নেশ্যন ওৱান কাৰ্ড, এনেধৰণৰ কিছুমান ষ্টেপ আমি ল'ব লাগিব। আৰু ফুড চিকিউৰিটিৰ লগত জড়িত ইম্পৰ্টেণ্ট কমিটিবিলাক আছে, আমি কমিটিবিলাকৰ বিষয়ে কিছু জানিব লাগিব, যিটো হিষ্ট্ৰিকেল হয়। যেনেকৈ ৱাধা কমিটিৰ ৰিকমেণ্ডেশ্যন অফ PDS, স্বামীনাথন কমিটিৰ ৰিপৰ্ট ৰিকমেণ্ডেশ্যন আছে, হাই লেভেল কমিটি অন ৰিষ্ট্ৰাকচাৰিং অফ ফুড কৰ্পৰেশ্যন অফ ইণ্ডিয়া, শান্ত কুমাৰ কমিটিয়ে কি কি ৰিকমেণ্ড কৰিছিলে। গতিকে ইয়াৰ লগত জড়িত এই গোটেই কথাখিনি যেতিয়া আমি জানিম, তেতিয়া আমি এই নিৰ্দিষ্ট টপিকটোৰ ওপৰত যি ধৰণে কুৱেশ্যন আহক আমাৰ কোনো সমস্যা নহয়। মিনিমাম ছাপোৰ্ট প্ৰাইচৰ ওপৰতো কুৱেশ্যন আহিব পাৰে। মিনিমাম ছাপোৰ্ট প্ৰাইচৰ অবজেক্টিভবিলাক আমাৰ প্ৰিলিমিনাৰীৰ কাৰণে জৰুৰী হয়, গতিকে মিনিমাম ছাপোৰ্টৰ ওপৰতো কুৱেশ্যন
অলৰেডি আহিছে, সেইকাৰণে মই আপোনালোকক কৈছোঁ যে প্ৰিভিয়াছ কুৱেশ্যনৰ ওপৰত বেছ কৰি পেলাই আপোনালোকে প্ৰস্তুতিটো চলাই গ'লে বেছি ভাল হ'ব। আৰু বেছি সময় নাই অৱশ্যে, এতিয়া প্ৰায় 2 মাহ নাই বুলি ক'ব পাৰি। ইমান চিন্তা কৰিব নালাগে, আমি এটা চিষ্টেমেটিক ৱেত যেতিয়া পঢ়ি যাম ডেফিনেটলি আমাৰ ফলাফল ভাল হ'ব। কিন্তু মই এই ভিডিঅ'টোৰ জৰিয়তে এইটোৱে কৈছোঁ যে আপোনালোকে ফুড ছিকিউৰিটিৰ ওপৰত যেতিয়া কিবা এটা এনচাৰ লিখিব, সেই এনচাৰটো এনেকুৱা ধৰণে প্ৰস্তুতি চলাওক যাতে অভাৰঅল গোটেই কথাখিনি যাতে আপোনাৰ সেই নিৰ্দিষ্ট প্ৰিপেৰেশ্যনটোত যাতে সোমাই থাকে। ফুড ছিকিউৰিটি কাক কয়, ফুড ছিকিউৰিটিৰ লগত জড়িত যিমানবোৰ আঁচনি বা স্কিম আছে, তাৰ লগত জড়িত যিবিলাক ইছ্যু আছে, ফুড ছিকিউৰিটিৰ লগত জড়িত ইছ্যু, তাক কি ধৰণে সমাধান কৰিব পাৰি, গভৰ্ণমেণ্টে কি ধৰণৰ ইনিচিয়েটিভ লৈছে, এই গোটেইখিনি যেতিয়া আপুনি লিখি ৰাখিব, তেতিয়া তাৰ ওপৰত যিকোনো ধৰণৰ কুৱেশ্যন আহিলে আমি কুৱেশ্যনটো এৰি থৈ আহিব লগা নহয়। প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন চাই পেলাই এনচাৰ লিখিবৰ কাৰণে চেষ্টা কৰক, আৰু তেতিয়া আপোনালোকৰ সেই টপিকটোৰ ওপৰত আপোনালোকৰ এটা কামান থাকিব, আৰু আপোনালোকে যিকোনো ধৰণৰ এনচাৰ লিখাৰ ক্ষেত্ৰত সহায় হ'ব। আশা কৰিছোঁ আজিৰ ভিডিঅ'টোৱে আপোনালোকক উপকৃত কৰিব। আকৌ এটা নতুন ভিডিঅ'তে লগ পাম। পঢ়ি থাকক, সময় নষ্ট নকৰিব। নমস্কাৰ।